নমস্কাৰ বন্ধুসকল, কাকতি ক্ৰিয়েশ্যন চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰঙৰ উৎসৱ হোলী অথবা ফাকুৱাৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। হোলী কি? হোলী কিয় পালন কৰা হয়? হোলীক কি কি নামেৰে জনা যায়? হোলীৰ ৰং কিহেৰে তৈয়াৰ কৰা হয়? হোলীৰ বিষয়ে এই কথাবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে অৱশ্যে চাব আৰু আগলৈও এনেধৰণৰ অন্য পৌৰাণিক কথা জানিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহকচোন এতিয়া আমাৰ কথা আৰম্ভ কৰোঁ। হোলী হৈছে হিন্দু ধৰ্ম পৰম্পৰাৰ এটা বিশেষ উৎসৱ। হোলী হৈছে আনন্দ আৰু সম্প্ৰীতিৰ উৎসৱ, কিয়নো হোলী উৎসৱত ধনী দুখীয়া, জ্যেষ্ঠ কনিষ্ঠ, উচ্চ নীচ, নাৰী পুৰুষ সকলোৱে মিলিজুলি ইজনে সিজনক ৰং সানি আনন্দ প্ৰকাশ কৰে। এই হোলী উৎসৱ ভাৰতৰ বিভিন্ন ৰাজ্যত বিভিন্ন নামেৰে জনা যায়। যেনে হোলী বা ফাকুৱাৰ প্ৰথম দিনটো চুটি হোলী অথবা হোলিকা দহন হিচাপে পালন কৰা হয়। পাছৰ দিনটোক ভাৰতৰ বিভিন্ন ৰাজ্যত বিভিন্ন নামে জনা যায়। যেনে হোলী, ৰঙৱালী হোলী, দৌল পূৰ্ণিমা, ধুলেটি, দুলেণ্ডি অথবা ধুলাণ্ডি, ফল্গোৎসৱ, বসন্ত উৎসৱ, মদন উৎসৱ, দেউল বা দৌল উৎসৱ, ফাকুৱা, ফাগুৱা অথবা ফগুৱা, ফাগ, লঠমাৰ, ফাল্গুন পূৰ্ণিমা, ৰংগপঞ্চমী, উকুলি, মঞ্জলকুলি, য়াওছাং, চিগমু বা চিগমা আদি। নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি জগতৰ কল্যাণৰ বাবে কামদেৱে শিৱৰ তপস্যা ভংগ কৰিছিল, যাৰ ফলত শিৱৰ ক্ৰোধাগ্নিত ভস্মীভূত হ'ব লগা হৈছিল। সেয়েহে তামিলনাডুত ফাকুৱা উৎসৱ কামদেৱৰ বলিদানৰ স্মৰণত পালন কৰা হয়। সেয়ে তামিলনাডুত ফাকুৱাৰ নাম হৈছে কমান পণ্ডিগৈ, কামাবিলাস আৰু কামাদহনম। অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটকত এই নাম হয় কামনাহাব্বা। আমাৰ অসমৰ সৰ্বসাধাৰণ ৰাইজে হোলীক ফাকুৱা অথবা দৌল উৎসৱ বুলিয়েই কয়। ফাকুৱা হৈছে এটা ঋতুকালীন ৰং আৰু আনন্দৰ উৎসৱ, শান্তি সম্প্ৰীতিৰ উৎসৱ। ফাকুৱা উৎসৱ ফাগুন মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। ফাকুৱা উৎসৱৰ প্ৰথম দিনটোত হোলিকা দহন কৰা হয়। হোলিকা আছিল আদি দৈত্য হিৰণ্যকশ্যপৰ ভনীয়েক। দুৰাচাৰী দৈত্য হিৰণ্যকশ্যপে ভগৱান বিষ্ণুৰ লগতে পৰম বিষ্ণু ভক্ত পুত্ৰ প্ৰহ্লাদক শত্ৰু জ্ঞান কৰিছিল। সেয়ে হিৰণ্যকশ্যপে প্ৰহ্লাদক হত্যা কৰিবলৈ বিভিন্ন ধৰণৰ চেষ্টা কৰিছিল। তেতিয়া প্ৰহ্লাদক জ্বলাই মৰাৰ উদ্দেশ্যৰে হিৰণ্যকশ্যপৰ ভনীয়েক হোলিকাই প্ৰহ্লাদক কোলাত লৈ অগ্নিত প্ৰৱেশ কৰিছিল। হোলিকাই ব্ৰহ্মাৰ পৰা বৰ প্ৰাপ্ত কৰিছিল যে অগ্নিয়ে হোলিকাক দহন কৰিব নোৱাৰিব। পিছে ভগৱানৰ লীলাক্ৰমে অগ্নিয়ে প্ৰহ্লাদৰ কোনো ধৰণৰ হানি নকৰি বৰপ্ৰাপ্ত হোলিকাকহে দহন কৰিলে। এই কাহিনীৰ আলমতে শুভ শক্তিৰ ওচৰত অশুভ শক্তিৰ পৰাজয় দৰ্শাবলৈ হোলীৰ প্ৰথম দিনা হোলিকা দহন কৰা হয়। অন্য এক কথা অনুসৰি মামা কংসই শিশুকালতে কৃষ্ণক মাৰিবৰ কাৰণে ৰাক্ষসী পুতনাক পঠাইছিল। পুতনাই সুন্দৰ ৰূপ ধাৰণ কৰি আহি শিশু কৃষ্ণক বিষযুক্ত স্তন পান কৰাইছিল। কৃষ্ণই স্তনপান কৰোঁতে পুতনাৰ জীৱনী শক্তিও পান কৰিছিল। তেতিয়া পুতনাই নিজৰ ৰূপ ধাৰণ কৰি তাৰ পৰা পলাই গৈছিল আৰু অগ্নিদগ্ধ হৈ মৰিছিল। তেতিয়াৰ পৰাই এই দিনটোত অশুভ শক্তিৰ নাশৰ প্ৰতীক হিচাপে পুতনা দহন কৰা হয়। পুতনাৰ বিষযুক্ত স্তন পান কৰাৰ কাৰণে কৃষ্ণৰ দেহ নীলা অৰ্থাৎ শ্যামবৰণীয়া হৈ পৰিছিল। পাছত যৌৱনকালত এই শ্যামবৰণৰ ৰূপৰ কাৰণে কৃষ্ণ হতাশাত পৰিছিল।
কৃষ্ণৰ শ্যামৰূপ জানো ৰাধাই পচন্দ কৰিব? কৃষ্ণৰ এই হতাশাৰ কথা জানিব পাৰি মাতৃ যশোদাই কৃষ্ণক ৰাধাৰ ওচৰলৈ গৈ ৰাধাৰ মুখত যিকোনো ৰং সানিবলৈ কৈছিল। মাতৃৰ কথা মানি কৃষ্ণই ৰাধাৰ মুখত ৰং সানি দিয়ে। তাৰ পাছৰে পৰা ৰাধা কৃষ্ণৰ প্ৰেম আৰম্ভ হয়। ৰাধা কৃষ্ণৰ এই ৰঙৰ খেলাৰ পৰাই হোলী অথবা ফাকুৱা খেলা বা উৎসৱ আৰম্ভ হয়। কৃষ্ণৰ এই ফাকুৱা খেলাৰ কথা সৰুৰে পৰা ভকতসকলৰ মুখত এনেদৰে শুনি আহিছোঁ। ফাকু খেলে চৈতন্য বনমালী, দুয়ো হাতে ফাকু লয়া হিংসন্ত মুৰাৰী। পুকিলে কৰয়ৰাও তমালৰ গাছে, ৰঙে ফাকু খেলে কৃষ্ণ গোপী লয়া নাচে। অসমত ফাকুৱা উৎসৱক দৌল উৎসৱ নামে পালন কৰা হয়। দৌল উৎসৱৰ প্ৰথম দিনা গোন্ধ বা গোন্ধ যাত্ৰা, দ্বিতীয় দিনা ভৰদৌল আৰু তৃতীয় দিনা চুৱেৰী অৰ্থাৎ ফাকুৱা হিচাপে পালন কৰা হয়। এই তৃতীয় দিনা অৰ্থাৎ ফাকুৱাৰ দিনাই সকলোৱে ৰঙে আনন্দে হোলী গীত গাই ৰং খেলে। মহাপুৰুষ শংকৰদেৱ গুৰুজনাই অসমৰ নগাঁও জিলাৰ বৰদোৱাত দৌল উৎসৱ অৰ্থাৎ ফাকুৱাৰ শুভাৰম্ভ কৰিছিল। শংকৰদেৱে বলোৰাম আতৰি হতুৱাই মকুৱাপুৰৰ পৰা 7টা কড়ি বা মুদ্ৰাৰে 7 কলহ ফাকুগুৰি কিনি আনি ফাগুন মাহৰ পূৰ্ণিমা তিথিত দৌল উৎসৱ পালন কৰিছিল। মান্যতা অনুসৰি ফাকুৱাৰ ৰঙে মানুহক বিভিন্ন ধৰণৰ ছালৰ ৰোগৰ পৰা ৰক্ষা কৰে। ফাকুগুৰি ঘঁহিলে বসন্ত ৰোগ নহয়। ফাকু ৰং ঘঁহিলে গাৰ ছাল নিমজ হয় তথা মুখৰ সৌন্দৰ্য বৃদ্ধি হয়। কিয়নো ফাকুৱা বা ফাকুগুৰিবোৰ আচলতে মদাৰ, পলাশ, শিমলু, পুৰৈ শাকৰ গুটি, জেতুকা, হালধি গুৰি আদি বিভিন্ন প্ৰাকৃতিক তত্ত্ব বা বস্তুৰ মিশ্ৰণৰ পৰা তৈয়াৰ কৰা হয়। কিন্তু আজিকালি ফাকুৱাত বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ মিশ্ৰিত কৰি তৈয়াৰ কৰা হয়, যাৰ ফলত মানুহৰ ছালৰ বিভিন্ন ৰোগ হ'ব পাৰে। সেয়েহে ফাকুৱাৰ ৰং প্ৰাকৃতিকভাৱে তৈয়াৰ হোৱাটো অতি প্ৰয়োজন। ফাকুৱা উৎসৱত ব্যৱহাৰ কৰা ৰঙক বিভিন্ন ঠাইত বিভিন্ন নামে জনা যায়, যেনে ফাকুৱা, ফাকুগুৰি, আবিৰ, গুলাল আদি। ফাকুৱা হৈছে মূলতঃ ৰং আৰু আনন্দৰ উৎসৱ। এই দিনটোত মানুহে দুখ কষ্ট পাহৰি ফাকুৰ ৰঙীন ৰঙৰ দৰেই জীৱনটো সুখ আনন্দৰ ৰঙেৰে ৰঙাই তুলিব বিচাৰে। ফাকুৱা হৈছে শ্ৰীকৃষ্ণৰ এক খেলা বা লীলা। ফাকু খেলাৰ জৰিয়তে আচলতে আনন্দ মনে এক প্ৰকাৰৰ কৃষ্ণ ভক্তি কৰা হয়। ভগৱান কৃষ্ণৰ লীলা প্ৰকাশ কৰা হয়। এই কথা প্ৰকাশ কৰা হয় যে সদায় ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয় হয়। শুভ শক্তিৰ আগত কোনো ধৰণৰ অশুভ শক্তিয়ে প্ৰাধান্যতা নাপায়। বান্ধৱসকল, এয়াই হৈছে হোলী অথবা ফাকুৱা অথবা দৌল উৎসৱৰ চমু কথা। আজিৰ কথা কেনে লাগিল অনুগ্ৰহ কৰি কমেণ্টত জনাব। আৰু আগলৈও এনেধৰণৰ অন্য পৌৰাণিক কথা জানিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ থাকিল অনেক আন্তৰিক ধন্যবাদ। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ ইয়াতে সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।